কঁঠালৰ মুচি বনাবৰ কাৰণে মই এয়া সৰু সৰু দুটা কঁঠালৰ মুচি লৈ লৈছোঁ আৰু এইকেইটা এতিয়া ভালদৰে বাকলি গুচাই ধুনীয়াকৈ ধুই পখালি কাটি ল'ম আৰু কাটি মেলি এয়া ৰেডি কৰি লৈছোঁ। এইখিনি এতিয়া বাকলি গুচাই হোৱাৰ পিছত সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু কুকাৰত অলপ নিমখ দি এনেকৈ বইল কৰি ল'ম। এতিয়া প্ৰেছাৰ কুকাৰত এতিয়া 2-3টামান চিটি মাৰি এইখিনি মই বইল কৰি ল'ম আৰু তেতিয়াহে ভালদৰে সিজিব। কুকাৰত এইখিনি বইল হয় মানে এতিয়া মই এইফালে পিঁয়াজ, নহৰু, আদা আৰু বিলাহী দুটা এইখিনি ৰেডি কৰি লৈছোঁ। কেৰাহীত তেল গৰম হোৱাৰ পিছত এয়া মই গোটা জিৰা কেইটামান আৰু শুকান জলকীয়া দুটা ইয়াতে দি দিছোঁ। এতিয়া কাটি থৈ দিয়া পিঁয়াজখিনি ইয়াতে দি দিম আৰু অলপ সময় এয়া ৰঙচুৱা হোৱাকৈ ভাজি ল'ম আৰু ইয়াৰ পিছতে যিখিনি নহৰু আৰু আদাৰ পেষ্ট আছিলে সেইখিনি ইয়াত দিম আৰু দি এনেকৈ ভাজি থাকিম। এইখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় মই ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে ধনিয়া পাউডাৰ, গোটা জিৰা পাউডাৰ, মিট মছলা আৰু অকণমান চিকেন মছলা এনেদৰে দি দিম। এতিয়া মই কালাৰ হ'বৰ কাৰণে ইয়াতে অকণমান কাশ্মীৰী গুড়ি দি দিছোঁ। এতিয়া কাটি লোৱা বিলাহীখিনি ইয়াতে মই দি দিছোঁ আৰু অকণমান সময় এনেদৰে লৰাই থাকিম আৰু এনেদৰে অলপ দেৰি ভজাৰ পিছত অকণমান পানী ইয়াতে দি দিছোঁ, নহ'বা শুকাই যাব মছলাখিনি। এতিয়া কুকাৰত বইল কৰি লোৱা এইখিনি কঁঠালৰ মুচি মই ইয়াতে দি দিম আৰু দি পেলাই অলপ সময় এনেদৰে ভাজি থাকিম। এতিয়া নিমখ আৰু হালধি ইয়াতে দি দিছোঁ। নিমখৰ পৰিমাণটো মই কমাই দিছোঁ যিহেতু বইল কৰোঁতে নিমখ দি থোৱা আছিল আৰু আপোনালোকে আন্দাজ মতে নিমখ হালধি দি দিব। এইখিনি অলপ সময় ভজাৰ পিছত মই ইয়াতে 2 কাপৰ জোখাৰে পানী এড কৰি দিম আৰু বেছি পানী দিব নালাগে কাৰণ এইখিনি বইল কৰি লোৱাই আছে আৰু মই এইখিনি কেটলিৰে এনেদৰে দি দিছোঁ। উতলা পানী দিব লাগিব ইয়াত। এতিয়া এইখিনি সিজিবৰ কাৰণে মই ঢাকোন মাৰি দিম। একেবাৰে শেষত এতিয়া মই কেঁচা জলকীয়া দুফাল কৰি এনেদৰে ইয়াতে দি দিছোঁ। তেতিয়া ধুনীয়া গোন্ধ এটা আহে। তৰকাৰীখিনি মই বেছি জুলীয়া কৰা নাই, গ্ৰেভি টাইপত ৰাখি দিছোঁ এয়া এনেদৰে। আৰু যদি আপোনালোকে জুলীয়াকৈ খাব বিচাৰে তেন্তে অলপ জোল ৰাখিব পাৰে। এতিয়া এয়া খাবৰ জোখাৰে ৰেডি হৈ গ'ল। এনেদৰে এবাৰ বনাই খাই চাবচোন, খাবলৈ বিৰাট টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেন্তে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।